Hello friends, welcome to Legal GK. আজি আমি এইটো সেশনত ডিসকাস কৰিম কারেন্ট লিগেল এফেয়ার্স, কম্পিটিটিভ এক্সামত বা জুডিশিয়েল এক্সামিনেশন তাৰোপৰি এন্ট্রেন্স এক্সামিনেশনত কারেন্ট লিগেল এফেয়ার্সবিলাক খুব ইম্পৰ্টেণ্ট হয়। যিকোনো কুৱেশ্যন আহিব পাৰে। সো আজিৰ সেশনত কি কুৱেশ্যন আছে চাওঁ হকচোন। প্ৰথম প্ৰশ্নটো হৈছে Who is the head of the committee set up by the Defense Ministry to review AFHQCS cadre? So এই প্ৰশ্নটোৰ এনসাৰ জনাৰ আগতে জানিব লাগিব যে what is the full form of AFHQCS cadre? So ইয়াৰ full formটো হৈছে Armed Forces Headquarters Civil Services cadre. এইটো কুৱেশ্যনো আহি যাব পাৰে। সো এই কেডাৰৰ যিটো ৰিভিউৰ কাৰণে এটা কমিটি বনোৱা হৈছিলে বাই ডিফেন্স মিনিষ্ট্ৰি। সো এই কমিটিটোত কেইজন মেম্বাৰ্ছ আছিলে? 3জন মেম্বাৰ্ছ আছিলে। আৰু ইয়াত প্ৰশ্নটোত সোধা হৈছে যে হু ইজ দ্য হেড অফ ডেট কমিটি। ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট ইজ DB Sekatkar. আন দুজন মেম্বাৰ্ছ হৈছে R Chandrasekhar আৰু AN Das. সো এই 3জন মেম্বাৰেৰে এই কমিটিটো বনোৱা হৈছিলে আৰু হেড আছিলে DB Sekatkar. Come to next question. Which former finance secretary has assumed to serve as the new election commissioner of India? So আমাৰ নতুন election commissioner কোন হ'ব? The correct answer will be option A, that is Rajiv Kumar. Come to next question. Which organization has released an annual report on the death caused by accident and suicide in India? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট ইজ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো। এনুৱেলি এটা সমীক্ষা কৰা যায় আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোই যিটো সমীক্ষা কৰিছে এইটো বছৰত প্ৰায় 1,39,000 মানুহ ছুইচাইড কৰি পেলাই মৰিছে। তাৰোপৰি 4,21,000 মানুহ এক্সিডেণ্টত মৰিছে যোৱা বছৰত। সো বহুত মানুহ এক্সিডেণ্ট আৰু ছুইচাইডত মৃত্যু হৈছে এই সমীক্ষাটোৰ জৰিয়তে গম পোৱা গৈছে। Come to next question. Which union ministry is the implementing agency of Pradhan Mantri Kishan Sampada Yojana? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট ইজ মিনিষ্ট্ৰি অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি। সো ইউনিয়ন মিনিষ্ট্ৰি হয় এইটো ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি হাতত এই যিটো আমাৰ যোজনা আছে প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা, ইটছ ৰিলেটেড টু এগ্ৰো মেৰাইন প্ৰচেছিং এণ্ড ডেভেলপমেণ্ট অফ এগ্ৰো প্ৰচেছিং ক্লাষ্টাৰ্ছ। সো মিনিষ্ট্ৰি অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিৰ হাতত ইয়াৰ ইমপ্লিমেণ্টিং এজেঞ্চি হয় এইটো। Next question is which Union Ministry of India has banned 118 mobile apps including PUBG? একদম recent news হয় এইটো। So Government of India has blocked 118 mobile apps including PUBG. ইয়াত সুধিছে যে কোনটো মিনিষ্ট্ৰি এইটো বেন কৰিছে। সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, Ministry of Electronics and Information Technology. Come to next question. What is the name of the new civil services reforms program approved by the Indian government?
সো ইয়াত সুধিছে যে নতুনকৈ যিটো চিভিল ছাৰ্ভিচৰ ৰিফৰ্মেশ্যনৰ কাৰণে এটা প্ৰগ্ৰেম এপ্ৰুভ কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে ভাৰত চৰকাৰে সেই ৰিফৰ্ম প্ৰগ্ৰেমটোৰ নাম কি হয় ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেট ইজ মিছন কৰ্ময়োগী Question number 7 is which ministry has released the SOP for metro train operation in the country? ইয়াত সুধিছে যে কোনটো মিনিষ্ট্ৰীয়ে ৰিচেণ্টলি SOP মানে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অপাৰেশ্যন উলিয়াইছে আণ্ডাৰ দ্য মেট্ৰ' ট্ৰেইনছ গতিকে আমাৰ ৰিচেণ্ট 7 ছেপ্টেম্বৰৰ পৰা মেট্ৰ' ট্ৰেইন ছাৰ্ভিচ পুনৰ আৰম্ভ হ'ব গতিকে কি কিছুমান প্ৰচিডিউৰ ফ'ল' কৰাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিকে আহ্বান জনাইছে গতিকে কোনটো মিনিষ্ট্ৰীয়ে সেই SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অপাৰেশ্যন ষ্টাৰ্ট কৰিছে বা ৰিলিজ কৰিছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি that is Ministry of Housing and Urban Affairs গতিকে প্ৰত্যেকজন পেছেঞ্জাৰে মাস্ক পিন্ধিব লাগিব তাৰোপৰি ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিব লাগিব এয়া ৰিলিজ কৰিছে Ministry of Housing and Urban Affairs Come to next question Who has been appointed as chairman of the 3-member inquiry commission on the killing of 8 policemen and the subsequent encounter killings of gangster Vikas Dubey. So, আমি সকলোৱে জানো বিকাশ ডুবে নামৰ এজন গেংষ্টাৰক এনকাউণ্টাৰ কৰা হৈছে তাৰোপৰি বিকাশ ডুবে 8জনকে পুলিচ অফিচাৰক মাৰিছিলে গতিকে এটা কমিশ্যন বহুৱা হৈছিলে যাতে সম্পূৰ্ণ ঘটনাটো এনকুৱাৰী কৰিব পাৰে গতিকে এই যিটো কমিশ্যন বহুৱা হৈছিলে 3 মেম্বাৰ্ছ কমিশ্যন এই কমিশ্যনৰ চেয়াৰমেন কোন হয় Here correct option will be option C that is Justice Retired Justice B.S. Chauhan গতিকে এইটো আছিলে 3 মেম্বাৰ্ছ কমিটি এই কমিটিখনত 3জন মেম্বাৰ্ছ আছিলে আৰু আন 2জন মেম্বাৰ্ছ আছিলে শশীকান্ত আগৰৱাল He is also a retired judge. তাৰোপৰি আন এজন আছিলে K.L. Gupta. So come to next question. Which union ministry has launched the Manu Darpan initiative? So ভাৰত চৰকাৰে এটা মনোদৰ্পণ বুলি এটা ইনিচিয়েটিভ লঞ্চ কৰিছে কোনটো ডিপাৰ্টমেণ্টে লঞ্চ কৰিছিলে ইয়াত 4টা ডিপাৰ্টমেণ্ট বা মিনিষ্ট্ৰীৰ কথা উল্লেখ আছে the correct option will be option C that is HRD ministry Human Resource Development Ministry এটা মনোদৰ্পণ ইনিচিয়েটিভ বুলি নতুনকে এটা ইনিচিয়েটিভ লঞ্চ কৰিছে যাতে মেণ্টেল হেল্থ আৰু কাউন্সেলিং কৰা হয় শিক্ষাৰ্থীসকলৰ যাতে সিহঁতৰ যিটো ফিউচাৰ আছে সিহঁতৰ যিটো সাইকোলজিক্যাল কিবা যদি প্ৰবলেম আছে সেইবিলাক সকলো ধৰণৰ ডিসকাশন কৰাৰ কাৰণে এটা কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে তাক নাম দিয়া হৈছে মনোদৰ্পণ সো ইয়াত কাৰেক্ট অপশ্যন উইল বি অপশ্যন চি আজিৰ সেশনৰ শেষৰ প্ৰশ্নটো হৈছে দ্য নিউ কনজিউমাৰ প্ৰটেকশ্যন এক্ট অফ 2019 came into effect from so কেতিয়াৰ পৰা আমাৰ নতুন যিখন কনজিউমাৰ প্ৰটেকশ্যন এক্ট বনোৱা হৈছে তাৰ এনফোৰ্সমেন্ট হৈছিলে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি that is 20 জুলাই 2020 so এই সেশনটো নিশ্চয় চাই পেলাই ভাল পালে যদি ভাল পাইছে তেতিয়াহলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও চাবৰ কাৰণে please do subscribe my channel. Thank you.